নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰ্গতেৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এক খুবেই চাঞ্চল্যকৰ খবৰ। ৰেল লাইনত ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী ব্যক্তিৰ মৃতদেহ আৰু আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে দৃশ্যাংশ। আৰু এই যি ঘটনা এয়া সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত কেৰকাজানি তথা কামাখ্যা যোগীগোপা ৰেলপথত ধূপধাৰা ৰেল ষ্টেচনৰ সমীপৰ যি কেৰকাজানি ধনুভাঙাৰ কেৰকাজানি এই ৰেল লাইনতে সংঘটিত হৈছে ভয়ংকৰ তথা চাঞ্চল্যকৰ ঘটনাটি। তো এয়া কেৰকাজানিৰ দৃশ্যাংশসমূহ আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু এনেদৰে ৰাতিপুৱাৰ ভাগতে ক্ষতবিক্ষত অৱস্থাত সেই মৃতদেহ উদ্ধাৰ হৈছে লোকজনৰ। আৰু প্ৰথম অৱস্থাত ক্ষতবিক্ষত যি মৃতদেহ সেয়া চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পিছৰ পৰ্যায়ত চিনাক্ত হয় লোকজন। আৰু লোকজনৰ যি ঘৰ সেয়া হৈছে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ মাদাঙৰ ওচৰত যি কছাৰীপাৰা আছে সেই কছাৰীপাৰাৰ তেওঁৰ নাম হৈছে নগেন ৰাভা। আৰু নগেন ৰাভা এনেদৰে ৰাতিপুৱাৰ ভাগতে তেওঁৰ যি মৃতদেহ সেয়া ক্ষতবিক্ষত অৱস্থাত এনেদৰে ৰেল লাইনত উদ্ধাৰ হৈছে। সম্পূৰ্ণ ক্ষতবিক্ষত হৈ পৰিছে তেওঁৰ মৃতদেহটো। আৰু ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ধূপধাৰা আৰক্ষীৰ দল। তেওঁলোকে প্ৰাথমিক তদন্ত কৰি আছে। পুনৰবাৰ জনাই দিছোঁ যে প্ৰথম অৱস্থাত চিনাক্ত কৰিব পৰা হোৱা নাছিল যদিও পিছৰ পৰ্যায়ত তেওঁৰ পুত্ৰ ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁৰ পুত্ৰই সেয়া তেওঁৰ পিতৃ নগেন ৰাভাৰ যি মৃতদেহ সেয়া হয় বুলি চিনাক্ত কৰে। আৰু ঘটনা সম্পৰ্কে জানিব পৰা মতে শৰাইঘাট যিখন এক্সপ্ৰেছ গুৱাহাটী অভিমুখী যিখন শৰাইঘাট এক্সপ্ৰেছ সেই শৰাইঘাট এক্সপ্ৰেছৰ খুন্দাতে লোকজনৰ মৃত্যু হৈছে। আৰু স্থানীয় একাংশ মহিলাই জানিব দিয়া মতে ৰাতিপুৱাৰ ভাগতে লোকজন ওলাই আহিছিল আৰু ৰেল লাইনত খোজকাঢ়ি গৈ আছিল। আৰু ৰেল লাইনৰ কাষতে থকা এখন চাহৰ দোকানত তেওঁ চাহ খায় আৰু তাৰপিছতে তেওঁ ৰেল লাইনৰ ওপৰেৰে খোজকাঢ়িবলৈ লয়। সেই দৃশ্য দেখি একাংশ মহিলাই তেওঁক বাধা প্ৰদান কৰিছিল যে ৰেল আহি আছে, আপুনি ছাইড দিয়ক, আপুনি নামি দিয়ক। কিন্তু তেওঁ ওলোটাই সেই মহিলাকেইগৰাকীক সেৱা জনায় আৰু তাৰপিছতে ৰেলখনকো সেৱা জনায়। তেওঁ তেনেদৰে ৰেলপথৰ মাজে মাজে তেওঁ গৈ আছিল। আৰু তাৰপিছতে উজনিমুৱা যি তীব্ৰবেগী যাত্ৰীবাহী ৰেলখন সেই ৰেলখনে তেওঁক মহতিয়াই থৈ যায়। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ যি দেহ সেই দেহ সম্পূৰ্ণৰূপে ক্ষতবিক্ষত হৈ পৰে। তো অনুমান কৰা হৈছে, সন্দেহ প্ৰকাশ কৰা হৈছে যে তেওঁ আচলতে আত্মহত্যা কৰাৰ মানসিকতা লৈ এনেধৰণে তেওঁ ৰেল লাইনৰ ওপৰেৰে খোজকাঢ়ি আছিল। আৰু পুত্ৰও সেয়া সন্দেহ প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে কিছুদিন পূৰ্বে তেওঁৰ পত্নীৰ মৃত্যু হৈছিল। ইয়াতে মানে ৰেলখন আহি আছিল, মোৰ বোৱাৰীৰ যেনিবা হেৰি আনিব গৈছিলে আৰু তেল কিবা কিবি আনিব যাব পাৰছিলোঁ। পিছত আহিল, সি আহোঁতে কি কৰিল, ইমান বেলেগ হৈ আছে, নামো বুলি সিনা। পিছত নামক বুলি সিনা সিবাৰ সিবিলাক ক'ল কি নমস্কাৰ কৰি সিনা এনেকৈ হাতৰ বাগ দি কিনে সি গেলে আৰু ৰেলখন যেতিয়া আহিল নমস্কাৰ কৰি বোলে সেই মানে ৰেলখনক নমস্কাৰ কৰিছে। নমস্কাৰ কৰিছে বোলে যেনিবা। নমস্কাৰ কৰাৰ লগে লগে আৰু আমাৰতো বোৱাৰীগিলা ধৰি ৰাখিব নোৱাৰিল না, আৰু মাইকী মানুহ তাৰ কাৰণে যেনিবা সি একে গেলে। সি আমাৰ আৰু কুপি আছে বোৱাৰীটা, ঘৰত যাই কিনেও কুপি আছে এতিয়া। মানে আপোনাৰ বোৱাৰীয়ে বাধা দিছিল মানুহজনক? বাধা দিছিল আৰু মানুহজনে ৰেল লাইনত আছিল আৰু এইখিনি আৰু দেখা পোৱা মোৰ বোৱাৰীটো। তাৰপিছত ৰেলখন অহাৰ পিছত কি কৰিলে বোলে মানুহজন? আমাৰ মানে ৰেলখন অহাৰ পিছত সেই মানুহজনে কি কৰিছে? নমস্কাৰ কৰি কিনে সেনেকাই দিছে বোলে, বাধা দিলে এনেকা কৰি কিনে নকাবি বুলি দিছে। মানে শুই দিছে? শুৱা নাই, খাৰা দি আছিলে। থিয় দি আছিল, সেনেকৈ ঢুকাই থাকিল। আৰু গাঁওখনৰ নাম কেৰকাজানি। তেওঁ বোলে ইফালে এই ধনুভাঙা সিচাইডৰ পৰা আহিছে, আহি বোলে এই ওচৰৰ দোকানখনত বহিছিল। বহাতে বোলে দোকানীজনো আছে ভিতৰত যেনিবা, সি বোলে বাহিৰত আছে, চাহ খাইছে বোলে, সুধিছে দোকানীজনক, সি বোলে খাইছোঁ বুলি কৈছে। তাৰপিছত বোলে সি গ'ল আৰু কি ক'ত গ'ল? মানে এনেকৈ বোলে ইটা চাইডেদি যাই আছে ৰেল লাইনত। হয়। তাৰপিছত যোৱাতে বোলে আৰু এওঁৰ বোলে বোৱাৰীজনী আহিছিল দোকানত আহোঁতে বোলে তাই বোলে ক'ল ৰেল আহিছে নামক বুলি বোলে কৈ আছে, চিঞৰি আছে বোলে, নাম বুলি বোলে কৈ আছে। সি বোলে নামা নাই, নানামি বোলে সি নমস্কাৰ দি গৈছে। কাক নমস্কাৰ দিছে? এই মাতিছিল যে ইহে দুয়োটাকো বোলে নমস্কাৰ দি গৈছে। নমস্কাৰ দিয়াৰ পিছত বোলে অলপ পিছত বোলে শব্দ এটা হ'ল। শব্দ হোৱাৰ পিছত বোলে এই দোকানীজনে বোলে ওচৰৰ মানুহজনক মাতি সিনা বোলে ক'ল বোলে এই মানুহজন আছে না নাই চাওকচোন বুলি সিনা বোলে ক'ল। কোৱাতে চাই যে এই বোলে ক'ল ভতিজা হয়তো নাই, খুৰী মানুহজন নাই বুলি বোলে কৈছে। নাই মানে একে শেষ হোৱা দেখা পাইছে, মানে মৰিছে আৰু। হয়, শেষ হোৱাৰ পিছত বোলে কৈছে নাই মানুহজন নাই, খুৰী শেষ হ'ল বুলি কৈছে বোলে। কি নাম মানুহজনৰ? মানুহজন মানে এই যিজন ঢুকাইছে? চিন্ময় দাস।
নহয় নহয় ঢুকু এজনৰ নামটো আমি যেন নাজানো মা ডাঙৰ বুলিহে এনে জানো যেনেকুৱা এতিয়াহে জানিলোঁ আগতেতো জানাই নাছিলোঁ ৰাভা এইহে জানিলোঁ আমি আগতে জনা নাছিলোঁ দে নামটো